মহানগৰীত মহানগৰ তৰফৰ অনুসন্ধান চলাই যিটো জানিব পাৰিলোঁ, এই মৰ্মে নিশ্চিতভাৱে অবৈধভাৱে হোৱা কয়লা খনন, শিল খনন, বালি আৰু জলবিদ্যুৎ প্ৰকল্প এই গোটেইকেইটা বিষয় ইয়াৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত আছে। দিখৌ নদীটো আচলতে এটা অসমৰ ইতিহাসত বৰ উল্লেখযোগ্য নদী আৰু এই নদীটো নামি আহিছে নগা পাহাৰৰ পৰা 160 কিলোমিটাৰ দীঘল এই দিখৌ নদী। এই দিখৌ নদীটো উৎপত্তি হৈছে নাগালেণ্ডৰ জুনেগতু জিলাৰ এই নুৰুতু পাহাৰৰ পৰা ই নামি আহিছে। অত্যন্ত মনোমোহা প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ এই গোটেই অঞ্চলটো আৰু এই দিখৌ নদীয়ে মুককচাং লুংলেই জিলাৰ মাজেৰে বৈ গৈ অসমত সোমাই দিখৌ মুখত মহাবাহু বৰদ্বীপৰ লগত বিলীন হৈ গৈছে। দিখৌ নদীৰ জৈৱ যিটো বৈচিত্ৰ্য এইটো এটা বৰ উল্লেখযোগ্য। এই দিখৌ নদীত 30 বিধ পাহাৰুৱা মাছ আছে, বিভিন্ন প্ৰজাতিৰ। স্থানীয় মৎস্যজীৱী লোকৰ জীৱিকাৰ ক্ষেত্ৰত ইয়াৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছিল দীৰ্ঘদিন ধৰি। কিন্তু এই অবৈধ শিল আৰু অবৈধ কয়লা খননৰ ফলত এই জৈৱ বৈচিত্ৰ্যৰ প্ৰতিও ভাবুকি আহিছে, যাৰ ফলত বিভিন্ন প্ৰজাতিৰ মাছ ইতিমধ্যে বিলুপ্ত হৈ গৈছে। লগতে এই দিখৌ নদীত হাজাৰ হাজাৰ বছৰ ধৰি কৃষি, পৰিৱেশ আৰু জনজীৱনৰ বাবে সম্পদৰূপে পৰিগণিত হৈ আহিছে। বিভিন্ন তথ্য উদ্ঘাটন কৰোঁতে দেখিলোঁ যে উচ্চ ন্যায়ালয়ত নাজিৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াই 62/2019 নং ৰাজহুৱা স্বাৰ্থ জড়িত এটা আবেদন কৰিছে। এই আবেদনত তেওঁ কৈছিল যে দিখৌ নদীৰ বুকুত চলি থকা অবৈধ শিলৰ খনন কাৰ্য বন্ধ নকৰিলে নদীখনৰ ব্যাপক ক্ষতি হোৱাৰ লগতে ভয়ানক বানপানী আৰু গৰাখহনীয়াই অঞ্চলটোৰ প্ৰচুৰ ক্ষতিসাধন কৰিব। এই সম্পৰ্কতেই 2019 21 অক্টোবৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে অবৈধ শিল খনন ৰোধ কৰিবলৈ বিশেষ মাইন্স এণ্ড মিনাৰেলছ টাস্ক ফ'ৰ্চ গঠন কৰিবলৈ আৰু নদী সংৰক্ষণৰ বাবে উচ্চ ক্ষমতা সম্পন্ন কমিটি গঠন কৰাৰ নিৰ্দেশ দিছে। অসমৰ ৰাইজে জানি থোৱাটো ভাল যে অত্যন্ত দুৰ্ভাগ্যজনক কথা, চৰকাৰে আজিলৈকে এই নিৰ্দেশ পালন নকৰে। এনেকুৱা এটা নিৰ্দেশ দিয়াৰ পিছতো যেতিয়া চাইলেণ্ট হৈ থাকে গভৰ্ণমেণ্ট, হু ইজ ৰেছপনচিবল ফৰ দি কাৰ্নেজ ফ্লাড? এইটো ডেফিনেটলি অসম চৰকাৰ। এই বৰ্তমান দিখৌ নদীৰ ব্যাপক প্ৰলয়ন কৰি বানপানীৰ ফলত গৰাখহনীয়া হ'ল, ঘৰ বাৰী ক'ত গ'ল, সা সম্পত্তি ধ্বংস হ'ল, অসংখ্য পোহনীয়া জন্তু মৰিল, প্ৰায় 60জন মান মানুহ মৰা বুলি কৈছে। মোৰ হিচাপত এতিয়াও মানে এই সংখ্যাটো আৰু বৃদ্ধি হ'ব। ইতিমধ্যে মই শিৱসাগৰৰ পৰা আহিছোঁ। কালি শিৱসাগৰ চহৰৰ ওচৰতে ষ্টেচন চাৰিআলি বুলি কয়, তাৰে ওচৰতে 3টা মৃতদেহ ওলোৱা বুলি কৈছিল। খবৰা খবৰি কৰাৰ পিছত বিচাৰি যাওঁতে 2টা মৃতদেহ পালে, এটা নাপালে। তাৰমানে সি আকৌ ক'ৰবাত উঠি গ'ল। ঠিক এই ধৰণৰ ঘটনা ইতিমধ্যে শিৱসাগৰ জিলাৰ বিভিন্ন জেগাত ঘটি আছে। গতিকে এতিয়াও সেইকাৰণে কিমান মানুহ মৰিছে তাৰ তথ্য আজিও খাটাংকে ক'ব পৰা নাই আৰু বহুত মানুহ নিখোজ হৈ আছে। কাৰণ জীৱ জন্তুৰ কথাটো ক'বই নালাগে, মানুহৰে এইটো অৱস্থা। জীৱ জন্তু কিমান ক্ষতি হ'ল সেইটো ক'বই নোৱাৰে, সেইটো এতিয়ালৈকে তাৰ হিচাপ হোৱা নাই। গতিকে দিখৌ নদীৰ ক্ষেত্ৰত যিটো 2019 গুৱাহাটী হাইকোৰ্টে দিয়া নিৰ্দেশটো যদি কাৰ্যকৰী কৰিলেহেঁতেন, তেতিয়াহ'লে এই বিধ্বস্ত বান নহ'লহেঁতেন বুলি আমি ভাবোঁ। কাৰণ শিল খননৰ ফলত হ'ল কি, নদীটোত বিভিন্ন গাঁতৰ সৃষ্টি হৈছে। মানে এইটো পাহাৰুৱা এলেকাৰ পৰা নামি অহা নদী, গতিকে পাহাৰ খহি আহিছে আৰু ডাঙৰ ডাঙৰ গাঁত সৃষ্টি হৈছে, তাত পানী জমা হৈছে। ঠিক তেনেকৈ কয়লা যধে মধে খনন কৰিছে। সেই কয়লা খনন কৰোঁতে প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছিল, তাত পানী জমা হৈছে, চিপকৈ দীৰ্ঘদিন ধৰি বৰষুণ দি আছে। আৰু তেনেকুৱা এটা পৰিস্থিতি আশংকা কৰি নাগালেণ্ডে অসম চৰকাৰক জনাইছিল আগতীয়াকৈ, কিন্তু অসম চৰকাৰে সেই ক্ষেত্ৰতো একো ব্যৱস্থা নলয় বা লোৱা বুলি কোনো তথ্য আজিলৈকে প্ৰকাশ কৰিব পৰা নাই। আৰু যে দুৰ্যোগ প্ৰশমন যিটো ডিপাৰ্টমেণ্ট আছে, সেইটো এটা কমপ্লিটলি হপলেছ। নাগালেণ্ডে এই ঘটনাটো জনাৰ পিছত কি কৰিব লাগিছিল, গাড়ীত মাইক লৈ অঞ্চলটোৰ মানুহক জনাব লাগিছিল, বিশেষকে চৰাইদেউ আৰু শিৱসাগৰত, মানে গাঁও এলেকাত, গ্ৰামীণ এলেকাত, নদীৰ পাৰৰ মানুহক যে এনেকুৱা এটা বিপদ আহিব পাৰে, আপোনালোকে এতিয়াৰ পৰা সাৱধান হৈ থাকিব। ইট ইজ দ্য ডিউটি। সেই দায়িত্বটো পালন নকৰিলে। মই ঐতিহাসিক তথ্য ষ্টাডি কৰি চালো যে আহোম বুৰঞ্জীত শিৱসাগৰ আৰু চৰাইদেউ এই গোটেই এলেকাটোতেই আহোমৰ ৰাজধানী। গড়গাঁও, চৰাইদেউ, পাটখাপৰ পৰা আৰম্ভ কৰি নঙলামৰা, এইবিলাক বিভিন্ন সময়ত সৰু সৰু ৰাজধানী কম সময়ৰ কাৰণে অলপ আছিল। এটাতো অলপ ওখ, সেইকাৰণে তাহানি আহোম ৰজাসকলে সেই জেগাতে ৰাজধানী পাতিছিল আৰু মানুহৰ কাৰণে এটা ব্যৱস্থা কৰিছিল।
ইতিহাসত নগৰ এটা ঘটনা এটা এইটো যদি ঘটিব এই কথাটো মানুহবিলাকৰ কোনো মানে ধাৰণাই আছে 100% গভৰ্ণমেণ্ট ইজ ৰেছপনচিবল ফৰ দি কাৰ্নেজ গতিকে সেইকাৰণে মই কওঁ যে এইটো বৰ দুৰ্ভাগ্যজনক কথা আৰু এই মানুহৰ যিবোৰ ক্ষতি হ'ল এতিয়া চাওক চৰকাৰৰতো একোডাল নাই একো সহায় কৰা নাই মই এইটো চেলেঞ্জ কৰি কওঁ সব মানে অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন জিলাৰ পৰা মানুহে হাবুডুবু খায় খাদ্য সামগ্ৰী পানী ইত্যাদি লৈ আহি মানুহক সহায় কৰিছে নহলেতো জীয়াই থকা মানুহবোৰো মৰাৰ অৱস্থা হলহেঁতেন মানুহে যিয়ে নকওক বদৰুদ্দিন আজমল নামৰ যিজন বিধায়ক তেওঁ 2 কোটি টকা ইতিমধ্যে দিছে আৰু নিজেই টকা ডিষ্ট্ৰিবিউশ্যন কৰিছে এইটো টেলিভিশ্যন চেনেল বাতৰি কাকতত চবে মানুহে দেখিছে বিধায়ক আৰু প্লাছ আগৰ ব্যৱসায় গতিকে সেইকাৰণে তেওঁ এইটো হোল হাৰ্টেডলি কৰিছে গতিকে সেইটো বহুত মানুহক মানে সকাহ দিছে শিৱসাগৰৰ চৰাইদেউ ৰাইজে ৰাজৰ ঘৰত খৰখটো জমা দিয়া নাই নেকি দিছে যদি দিছে তেতিয়াহ'লে ইউ দি গভৰ্ণমেণ্ট যে তুমিতো দিব লাগিছিল আৰু ধৰক খুব বেছি এসপ্তাহলৈকে মানুহে এই ধৰণে সাহায্যটো দিব তাৰপিছত প্ৰত্যেক মানুহৰে ব্যক্তিগত জীৱন জীৱিকা আছে সকলো জড়িত হৈ যাব তাৰপিছত এটা বিধ্বস্ত ৰূপ এইকাৰণে মই বিধ্বস্ত ৰূপ বুলি কৈছো মই নিজে অঞ্চলটোৰ এই গোটেই এলেকা ঘূৰি দেখিলো যে মানুহৰ আছাম টাইপৰ ঘৰবিলাকতো সম্পূৰ্ণৰূপে ধ্বংস বুলিয়ে ক'ব পাৰি মানে নিজৰ কাপোৰ কানি বাচন বৰ্তন মানে চাউল আপোনাৰ ধান যত যি আছিল সকলো ফিনিছ আৰু যিবিলাক 2 মহলীয়া 3 মহলীয়া বিল্ডিং সেইবিলাকো তলৰ মহলাটো ফিনিছ এতিয়া এই এনেকে প্ৰপাৰ্টি নষ্ট হ'ল কিমান থাউজেণ্ড ক্ৰ'ৰ হ'ব এতিয়া আজিলৈকে চৰকাৰে মই জনা ইনভেষ্টিগেশ্যনটো আৰম্ভ কৰিব লাগিছিল ক্ষতিপূৰণৰ কাৰণে কিন্তু নাই কৰা এতিয়া বোকা হৈ গৈছে কাৰণ পাহাৰৰ মাটি খহি আনিছে বোকা তাত মানুহ যাব নোৱাৰে গতিকে সেই বোকাবোৰ আঁতৰাবৰ কাৰণে ইণ্ডিয়ান আৰ্মিৰ লগত কথা পাতি ইণ্ডিয়ান আৰ্মিৰ স্পেচিয়েল কিছুমান টীম আছে কাৰণ সিহঁতে মানে যুদ্ধ ক্ষেত্ৰত যেনেকে বিভিন্ন পৰিস্থিতি অতিক্ৰম কৰি যায় গতিকে তেওঁলোক বহুত ক্ষেত্ৰত পাৰ্গত আৰু CRPF গতিকে সেইবিলাকৰ লগত আলাপ আলোচনা কৰি ইয়াত বিভিন্ন জেগাত কেণ্টেইনমেণ্ট আছে অসমৰ বিভিন্ন প্ৰান্তত চাবুৱাত আছে ডিব্ৰুগড়ত আছে গতিকে এইবিলাকক ইমিডিয়েটলি এইবিলাক ব্যৱস্থা ল'ব লাগিছিল তেওঁলোকৰ সহায় লৈ প্লাছ আউট কৰি এই মানে যিটো মানে বোকাময় যিটো পৰিস্থিতি হৈ আছে সেইবিলাক প্লাছ আউট কৰিব লাগিছিল আৰু সেই পানীটো আকৌ লগে লগে প্লাছ আউট কৰাৰ পিছত সেই পানীটো আকৌ বেলেগত পেলাবৰ কাৰণেও মেচিন ব্যৱহাৰ কৰিব লাগিছিল ইতিমধ্যে এইবিলাক কাম চলি থাকিব লাগিছিল কিন্তু নাই এইবিলাকতো কোনেও কৰা নাই গতিকে মানুহবিলাকৰ জীৱ জন্তু মৰিটো ইতিমধ্যে দুৰ্গন্ধ আহি গৈছে কিন্তু মানুহৰ মহামাৰী আৰম্ভ হ'ব মানুহৰ সাহায্য ইমান দিন দিলে এসপ্তাহ মানৰ পিছত মানে সাহায্যটো প্ৰায় বন্ধ হৈ যাব মানুহৰ ফালৰ পৰা এইটো এটা স্বাভাৱিক কথা কাৰণ মানুহে অনিৰ্দিষ্টকালৰ কাৰণে এইটো কৰিব নোৱাৰে কিন্তু ইউ দি গভৰ্ণমেণ্ট তোমালোক ৰেছপনচিবল কিন্তু গভৰ্ণমেণ্টৰ কোনো ইনিচিয়েটিভ মই আজিলৈকে দেখা নাই এতিয়ালৈকে আৰু এই ক্ষেত্ৰত যদি একো ব্যৱস্থা নলয় তেতিয়াহ'লে কি হ'ব মানুহবোৰৰ গতিকে 100% এই আমাৰ যিহেতু টেক্স পেয়াৰ সকলো মানুহ গতিকে তেওঁলোকৰ প্ৰতি দায়িত্ব 100% আছে চৰকাৰৰ গতিকে ইতিমধ্যে এইবিলাক অনুসন্ধান কৰি তেওঁলোকক যথাযোগ্য আৰ্থিকভাৱে মানে 50,000 পৰা 30,000 যাৰ যেনেকুৱা যিমান ক্ষতি এই ক্ষতিটো উলিয়াই এই গোটেই সমস্ত গাঁওবাসী যিবোৰ বিধ্বস্ত হৈছে বানৰ এইবোৰক সাহায্য দিয়াটো উচিত আছিল আৰু এই কামটো আৰম্ভ হ'ব লাগিছিল কিন্তু এতিয়ালৈকে আৰম্ভ হোৱা নাই গতিকে এইটো এটা ডাঙৰ বিপদজনক পৰিস্থিতিলৈকে আহি আছে এতিয়া মানুহে অলপ খাদ্য দিছে খাইছে বহুত কষ্টতে মানুহবোৰ আছে কিন্তু স্বাভাৱিক জীৱন যাত্ৰা কেনেকৈ মানুহবোৰে আৰম্ভ কৰিব হাউ কেন সেই ক্ষেত্ৰত গভৰ্ণমেণ্টৰ দায়িত্ব আছে কিন্তু সেই দায়িত্বটো পালন কৰিছে নাই কৰা এতিয়ালৈকে এইটো ষ্টাৰ্টে হোৱা নাই তেতিয়াহ'লে হোৱাট ইট ইজ হৰিবল গতিকে সেইকাৰণে মই ভাবো যে গভৰ্ণমেণ্টখনৰ যিটো ডিউটি আছিল এই ডিউটিটো প্ৰপাৰলি এতিয়ালৈকে পালন কৰা নাই নাগালেণ্ডৰ লুংলে মনজিলা আৰু মুককচাং এই 3খন জিলাকে সামৰি এই দিখৌ নদীত বান্ধ দি 186 মেগাৱাট হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্টৰ কাম আৰম্ভ হৈছিল হৈ 2025 চনৰ পৰা এই কামটো প্ৰাৰম্ভিক কাম হৈ বন্ধ হৈ আছে মাটি সংক্ৰান্তীয় কথা লৈ এটা বাদানুবাদ চলি আছে সেইকাৰণে এই পাৱাৰ প্ৰজেক্টৰ কামটো মানে চলা ইতিমধ্যে যিখিনি কাম চলিছিল এই পাহাৰ কাটি সমান কৰিছিল সেইবোৰ মানে এই বৰষুণৰ দীৰ্ঘদিন হোৱা বৰষুণৰ ফলত সহায় লৈ গোটেই দিখৌ নদীত পৰিছে সেইটোৰ ফলতো এই বানপানী এই যে এটা প্ৰলয় ৰূপ ল'লে তাৰ এটা কাৰণ আছে শিমলুগুৰি নাজিৰা চন্তক বিহুবৰ গেলেকী ইত্যাদি এলেকাত মানে যিটো বোকা
সাংঘাতিক ধৰণৰ বোকা আৰু লেকেটীয়া, কাৰণ মানে ৰঙা মাটি, গতিকে এইটো সাংঘাতিক বেয়া এটা পৰিস্থিতি সৃষ্টি হৈ আছে আৰু এই সম্পৰ্কত এতিয়ালৈকে কোনো ব্যৱস্থা কৰা নাই। আৰু এই ক্ষেত্ৰত সেইকাৰণে আমি বাতৰি কাকত যোগে আমি এপিল কৰিছো নাগালেণ্ড গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্টক যে সোনকালেই এই যিটো প্ৰকল্প নিৰ্মাণৰ মানে ব্যৱস্থা কৰিব গৈছিল সেইটো সম্পূৰ্ণৰূপে তাত বন্ধ কৰিব লাগে আৰু আগন্তুক মানে সময়ত এই শিলৰ আৰু বালিৰ যিটো খনন কাৰ্য অবৈধ এইটো বন্ধ কৰিব লাগে। কাৰণ নদীৰ বুকুত মানে কোনো ধৰণৰ মানে এটা বৈজ্ঞানিক পৰিকল্পনা নোহোৱাকৈ যধে মধে খনন কাৰ্য কৰিলে বিপদ হ'বই। এটা চাইণ্টিফিক ৱে ইট কেন বি ডান, কিন্তু তুমি সেইটো কৰা নাই, গতিকে সেইটো কৰাৰ প্ৰয়োজন আছে। গতিকে এই ক্ষেত্ৰত both of the Nagaland government and Assam government এই ক্ষেত্ৰত শীঘ্ৰে ব্যৱস্থা ল'ব লাগে আৰু 2019 যিটো অৰ্ডাৰ আছিল হাইকোৰ্টৰ সেইটো ইমপ্লিমেণ্ট কৰিব লাগে শীঘ্ৰে, যাতে ভৱিষ্যতে আৰু এই ধৰণে মানুহ বিপদত নপৰে। এডভাৰটাইজমেণ্ট দি দান মৰণনি বিচাৰিছে, ৰাম ৰাম। কৰ কাটল ৰাইজৰ পৰা তুমি দান মৰণনি খোজাৰ অধিকাৰ তুমি ক'ত পালা? ইউ দি গভৰ্ণমেণ্ট, তুমি তাৰমানে ফেইল। তোমাৰ হাতত জমা দিয়া কৰ কাটলৰ টকাবোৰ কোনে খালে? আৰু ভাৰত চৰকাৰে মই জনাত এতিয়ালৈকে ভাৰত চৰকাৰৰ পৰা টকা পইচা আনিব পৰা নাই। কেলামিটিজ মানে নিয়ন্ত্ৰণৰ কাৰণে যিটো এটা ডিপাৰ্টমেণ্ট আছে তাত যি টকা দিছিল সেইটোৱে আছে, কিন্তু মই দেখিছো আজিৰ পৰা 10-15 বছৰ আগত সদায় চেন্ট্ৰেল গভৰ্ণমেণ্টে অসমৰ বানপানী বুলি এটা স্পেচিয়েল ফাণ্ড দিছিল। সেইটো ফাণ্ড কিন্তু 2014 চনৰ পৰা বন্ধ হৈছে। চৰকাৰৰ 100% লোকল আছে, বিধায়ক বা মন্ত্ৰীবিলাকক 1 আগষ্টৰ পৰা পঠাব দৰকাৰ নাই, ইয়াত আহিবৰ কাৰণে। তোমালোকে দলে বলে দিল্লীলৈ যোৱা, চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা মানে 1000 crore আনি বান বিধ্বস্ত ফেমিলি মানে তেওঁলোকৰ ক্ষয় ক্ষতিৰ পৰিমাণ অনুযায়ী 1 লাখ বা 50,000 বা 30,000 টকা শীঘ্ৰে তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰা, যাতে তেওঁলোকে আগন্তুক জীৱন জীৱিকাত যিটো আহি পৰা আৰু দুৰ্যোগ আছে, অকল এইখিনি দুৰ্যোগ নহয়, কাৰণ তেওঁলোক ভৱিষ্যতে চলিব, তেওঁলোকৰ ল'ৰা ছোৱালী স্কুল কলেজত পঢ়ি আছে, কিতাপ পত্ৰ নাই, কি এটা অৱস্থা। গতিকে এই গোটেই ব্যৱস্থাখিনি চলিবৰ কাৰণে ন্যূনতম 1 লাখ বা 50,000 টকা একো নহয় আজিকালি, সেইটো ন্যূনতম বুলি কৈছো। সেইটো দিয়াৰ ব্যৱস্থা কৰা, সেইটোত তোমাৰ ক্ৰেডিবিলিটি থাকিব। গতিকে ইউ চেণ্ড ইউৰ মিনিষ্টাৰ টু দিল্লী আৰু তাৰ পৰা তুমি টকা লৈ আহা 1000 crore, তাৰপিছত অসমৰ মানুহক কবা, নহলে তোমাৰ কোনো অসমৰ মানুহক এড্ৰেছ কৰাৰ অধিকাৰ নাই এই বৰ্তমানৰ গভৰ্ণমেণ্টৰ।